প্ৰিয় দৰ্শক, আমাৰ ফেচবুক পৰিয়ালৰ এগৰাকী সদস্য হৈছে ৰত্না গগৈ। তেখেতে মোক নহৰু, পিঁয়াজ, আলু, শাক-পাচলি আৰু ফল-মূলৰ বাকলিবিলাক গোটাই সাৰ প্ৰস্তুত কৰাৰ বিষয়ে এটা পৰামৰ্শ দিছিল। এনে বাকলিবিলাক আমি মাটিত গাঁত এটা কৰি গাঁতত পেলাই দিওঁ, গাঁতৰ পৰা সাৰ হয়। কিন্তু ভাবিলোঁ এইবেলি বাল্টি এটাত সাৰ প্ৰস্তুত কৰি চাওঁ। দেউতাৰ স্মৃতিত আমি কলেজত সাজি থকা গেটখন চাবলৈ মাজু ভাইটি আহিছিল। তেতিয়া মই মাজু ভাইটিক বাল্টিটো দেখুৱাইছিলোঁ। বাল্টিটোৰ ভিতৰত কেইডালমান কেঁচু দিবলৈ মাজু ভাইটিয়ে পৰামৰ্শ দিলে। ভাইটিৰ পৰামৰ্শ অনুসৰি জুলজি ডিপাৰ্টমেণ্টৰ এছ'চিয়েট প্ৰফেচাৰ দীপুল তালুকদাৰৰ পৰা মই কেঁচু কেইডালমান খুজিলোঁ। জোনটি তামুলীয়ে মোক ছডাল কেঁচু দিলে। এতিয়া কেঁচুখিনি মই দি দিছোঁহি। কেঁচুখিনি ঢাকি মই আধা শুকান গোবৰ অলপ এনেকৈ ভাঙি দিছোঁ। পিছত কেঁচু সাৰখিনি কেনেকৈ প্ৰস্তুত কৰিলোঁ আৰু কি কি দিম সেয়া আপোনালোকক দেখুৱাম। ৩-৪ দিনৰ মূৰে মূৰে পানী অলপমান দিওঁ। দিনত ফাঁক এটা উলিয়াই বাল্টিটো তক্তাৰে ঢাকি ৰাখোঁ। ৰাতি হ'লে এইদৰে খুলি দিওঁ। ধন্যবাদ।